বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ। আজি হ'ল বহাগৰ 31 তাৰিখ, তাৰমানে লাষ্ট ডে। বহাগটো গ'লে আৰু তে আপোনালোকক এটা কথা জনাওঁ যে মামাই আৰু এদিন বিহু পাতিবলৈ মানে আদেশ দিছে। তে আমাৰ বিহু শেষে হৈছিল, কিন্তু মামাই যিটো আদেশ দিছিল বা যিটো আমাৰ দেশৰ পৰিস্থিতি হৈছিল তাৰ বাবে আমাৰ বিহু বাতিল কৰি দিছিল। তে দেশৰ পৰিস্থিতি ভালৰ কাৰণে আৰু বিহু পাতিবলৈ আদেশ দিছে মামাই। তে ঠিক তেনেদৰে মানে আজি বৰপেটা ৰ'দত বিহু আছে, তাৰমানে আমাৰ শোভাযাত্ৰা আছে, আমাক মাতিছে আমাৰ দলটো। তে তাত যাবলৈ ওলাইছোঁ ৰেডি। তে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কেনেকুৱা কি মইতো এতিয়ালৈকে জনা নাই, অকল যামহে। তে নিশ্চয় আপোনালোকক দেখুৱাম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। তাৰ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, কেনেকুৱা পৰিৱেশ সকলোৱে দেখুৱাবলৈ চেষ্টা কৰিম। তে শেষলৈকে চাব আৰু ভিডিঅ'টো মৰম দিব। বতৰে একদম বেয়া, একৈদিন লাগাত বৰষুণ দি আছে, তাৰ বাবে অকণমান অসুবিধা হয়, যাম বুলি যাব নোৱাৰোঁ। একদম বৰষুণ পোৱাৰ পৰা অকণমান এৰিছে, কিন্তু তথাপিও অন্ধকাৰ কৰি আছে। চাওক, তথাপিও আহিব সম্ভাৱনা আছে বৰষুণ অহা। আজি আমাৰ গাঁৱত মানে আমাৰ ৰাইজে সকলোৱে মিলি ভোগ প্ৰসাদ দিব। মানে কোনোবা অঞ্চলত ভোগ প্ৰসাদ বুলি কয় আৰু লগতে আই প্ৰসাদো বুলি কয়, আমাৰ ইয়াত দিব আৰু আজি পালন কৰিছোঁ, কিন্তু উপায়টো নাই, যাব লাগিব। মনৰ পৰাই প্ৰাৰ্থনা কৰিছোঁ মাৰ চৰণত। অৱশেষত ৰৈ এনেকৈ যাত্ৰা আৰম্ভ। আৰম্ভ হ'ব আৰু আমি ওলাম এতিয়া। চাওঁ, ইফালে আছে পাতি বিহু, আমাৰ গাঁৱৰে সৰ্বুক আঞ্চলিক বিহু দলটো। আৰু এতিয়া আমি আহি পাইছোঁ, ড্ৰেছ কৰিম, ফাইনেলি আমি ৰেডি ওলাই আহি গম পালোঁ 49 সংখ্যক বৰপেটাত সৰ্বজনীন ৰঙালী বিহু সন্মিলন আয়োজন কৰিছে। কিবা দীপান কি ক? ফাইনেলি সকলোৱে ধুনীয়াকৈ শাৰী পাতিছে। এইফালে মোৰ পিছপিনে চাওক, সকলোৱে সাজু হৈছে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ধুনীয়াকৈ চাওক, ইমান সুন্দৰ লাগিছে। আমিও পূৰা ৰেডি। এতিয়া আপোনালোকক অকণমান দেখুৱাম, চাব সম্পূৰ্ণকৈ। ধুনীয়া এটা পৰিৱেশৰ মাজত আহিছোঁ। আৰু সন্ধিয়া আছে আমাৰ বিহু, মানে এতিয়া শোভাযাত্ৰাৰ পিছত সন্ধিয়া আছে বিহু। সকলোৱে দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে ধুনীয়াকৈ ধুনীয়াকৈ যাত্ৰা আমাৰ শোভাযাত্ৰা পিছপিনে। আমাৰ কিবা বেয়া হৈছে দে। ভাই ইহুন কৈছে দিবা ডিচিপ্লিন নাই, এখন আকৌ নট ডিচিপ্লিন। ফাইনেলি আমাক খোৱাৰ দিবৰ কাৰণে খা এতিয়া আমি আহিছোঁ বাজাৰত। চোৱা মানুহ মানুহ বজাৰৰ মানে ভিতৰৰ ৰাস্তা মানুহবিলাকে তামান চাইছে। চাওক চাৰিওপিনে আৰু বহুত দীঘল লাইনটো ইপিনে আছে চাই। আমি এনেকৈ কৰি আছোঁ। ফাইনেলি আহি পালোঁ আমি মেইন স্থানত। এনেকৈ আমি শোভাযাত্ৰা দিলোঁ, আমাক ভাগৰ লাগিল। চাওক কি ধুনীয়াকৈ সজাইছে। এইখনতে আমি সন্ধিয়া নাচিম। পাকৰিত ধুনীয়া এইখন। গেটখন মজা লাগিছে। চাওক
ফাইনেলি খোৱা বস্তু লৈ ল'লোঁ ফাইনেলি ৰখি আছোঁ ভাত খাম ইয়াতে ভাত দি আছে বহুত মানে ভিৰ হৈ আছে অকণমান ৰখি আছোঁ যাম অকণমান পিছত আপোনালোকক দেখুৱাম নিশ্চয় মানে খালি ফটো মাৰ আমি গৈ আছোঁ ভাত খাব ফাইনেলি ভাত খালোঁ আজি মানে এতিয়া ঘৰত নাযায় আৰু বোলে একেবাৰে বিহু নাচি যাব সন্ধিয়াৰ আগে আগে পূৰা ইয়াত আৰম্ভ হ'ব প্ৰাইজ মানি প্ৰতিযোগিতা তাতে আপোনালোকক দেখুৱাম অকণমান আৰু এতিয়া অকণমান গাড়ীত ৰেষ্ট ল'ম তে আপোনালোকে চাব শেষলৈকে তে আজি 31 বহাগ লাষ্ট বিহু বৰষাৰ মেকআপ চাওক বস্তু চাৰিওপিনে বস্তু কোনোবাক লাগিলে লৈ যাব চাই হামো তামাৰ মাছে কি সুন্দৰ বাকলি আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে বহুত সুন্দৰ লাগিছে চাওক চাৰিওপিনে জাকৈ তাৰপিছত এইবিলাক কিবা আছে আৰু চাওক এইবিলাক আৰু আছে গড় লগতে মানে খেতিয়কৰ মানে ধুনীয়াকৈ সজাই থৈ দিছে আৰু আপোনালোকক নিশ্চয় দেখুৱাইছোঁ চাওক ইমান সুন্দৰ আৰু দৰ্শক আহিব আৰু লাহেকৈ ইয়াত মানে টাউনতো আৰু দেৰিকৈ মানুহ হয় খেতিয়কৰ ধুনীয়া ৰাতিৰ পৰিৱেশ ইমান সুন্দৰকৈ বনাইছে গেটখন চাওক মজা লাগিছে আৰু পিঠা কাটিব এতিয়ালৈকে অহা নাই আৰম্ভ হোৱা নাই আৰু চাওক এইবাৰ আহিছোঁ আমি ৰামপুৰৰ মন্দিৰত মানে মঞ্চত দিব তাৰ বাবে আমাৰ ডেন্সৰ মানে হেৰি নাই আমি অকল চাম আৰু আপোনালোকক অকণমান দেখুৱাম ফাইনেলি আহি পালোঁ খামাৰপাৰা বঙাইগাঁও অকণমান দেখুৱাম আৰু মোবাইলটো চুইচ অফ হ'ব চাই থাকিব অকণমান দেখুৱাই শেষ কৰিম ভিডিঅ'
বিহু নাচি আহি আমাৰ দলটো লগতে আমাৰ গাঁৱৰ ওচৰৰে এটা দল আছে বৰপাথাৰৰ সকলোৱে মিলি এনেকৈ এনজয় কৰিছে ৰাস্তাত মই ভিডিঅ' কৰা নাই এজন লগে কৰিছে Diba lagi ini dia apa diba? Samog di. Sang kencang. Dia mau di mur. Sama mani kencang. Ya dhor. Kamu ke di sini. Ranjan tak tahu. Tak vlog diba lagbo. অবস্থা কেনে করছে আপা আপি লগ লাগি আজি লাস্ট দেবি দিছি আৰু ফাইনালি আহি গলো জিকি আহি পালো ঘৰত কাৰণ ৰাতিপুৱাই সেই 10টা 10:30 বজাত গৈ ৰডত শোভাযাত্ৰা কৰিলো শোভাযাত্ৰা কৰি তাত মানে নাহিলো আৰু ঘৰত তাতে ৰখি ফাইনালি আমাৰ বিহু ষ্টাৰ্ট 7:30 না 8টা বাজিছে 8টা বজাৰ পৰা ষ্টাৰ্ট হৈছে বিহু তে তাৰে পৰা নাচি আহি ৰামপুৰৰ পৰা আহি একদম বঙাইগাঁও আহিলো এই জাষ্ট আহি পালো 2টা বজাত মানে জিকি বহুত কষ্ট হল আজি মানে একদম পেষ্টটো একদম গেছ এন হল একদম অৱস্থা বেয়া তাৰ বাবে তাতে ভালকে ভিডিঅ' কৰা নহল আৰু মোবাইলটো ভালকে চাৰ্জ নাছিল তাৰ বাবে অকমান তে আপোনালোকক জনালো তে আহিলো বহুত কষ্টত একদম অৱস্থা বেয়া হৈছে দেখিছা মুখৰ কাটি আৰু বহুত দিনৰ মূৰত কিন্তু আপোনালোকক জনাইছিলো না বহাগৰ লাষ্ট নহয় নেক্সট ভিডিঅ'টোত মানে শেষৰ ভিডিঅ'টোত কৈছিলো যে বহাগৰ লাষ্ট নহয় মানে কি ডেট যেটো আমাক মামাই বান্ধি দিছিল আদেশ দিছিল যে আমাৰ যেটো অসমত ভাৰতত হৈ আছিল পৰিস্থিতি তাৰ বাবে আমাৰ বিহু কেনসেল কৰি দিছিল বাতিল কৰি দিছিল তাৰ এতিয়া তাৰ মানে সেই পৰিস্থিতিটো অকমান মানে ভাল হৈছে আৰু তাৰ বাবে আৰু বিহু পাতিব দিছে শেষত এই 31 বহাগ মানে আজি আছিল বিহু মানে 1 তাৰিখে হল জেঠৰ 1 তাৰিখে হল কাৰণ 2টা বাজিল যেতিয়া তে আপোনালোকক অকমান জনালো তে বহাগৰ ইটো লাষ্ট ভিডিঅ' আৰু লাষ্ট বিহু তে বাই শুভৰাত্ৰি